স্কুটিখন উঠনিৰ পৰা আহিব বুলি বাট চাই আছো, এতিয়ালৈকে দেখোন ল'ৰাটোৱে দি থৈ যোৱাহিয়ে নাই। ফোন কৰোঁতে দেখোন সেই 10টামান বজাত পাই যামহি বুলি কৈছিলে, তথাপি আকৌ ইমান দেৰি কিয় লাগিছে জানো। ঐ মাজনী এইফালে চাচোন। মা তুমি এইবিলাক কি পিন্ধি ল'লা আকৌ? এইটো দোকানত ওলমাই থোৱা আছিলে যে, ভাবিলোঁ ময়ো পিন্ধি লওঁ বুলি। এইটো নাইটি নে কি বুলি নকয় জানো, সেই বহুত মানুহ দেখিছোঁ পিন্ধি থকা। আমাৰ গাঁৱতো দুজনী মানে পিন্ধে, গৰমত বৰ ভাল লাগিছে দেই পিন্ধিবলৈ, সেইটো কাৰণে ময়ো পিন্ধি ল'লোঁ। মা তুমি যে কিনো কাম কৰি থকা নহয়, মোক কোৱা হ'লে হয় মই তোমাৰ কাৰণে বেলেগ আনি দিলোঁহেঁতেন নহয়। এইটো আকৌ কাষ্টমাৰ কাৰণেহে আনি থৈছিলোঁ, তুমি আকৌ পিন্ধি ল'লা। এই খং নকৰিবিচোন ন, মোৰ ভাল লাগিলে সেইটো কাৰণে পিন্ধি ল'লোঁ। তোক ইয়াৰ পইচাটো দি দিম বাৰু, তই সেই আনি ল'বি আকৌ। হ'ব খং কৰা নাই, এনেই কথাটোহে কৈছোঁ। পিছে তোমাক বেয়া লগা নাই দেই, এইদৰে পিন্ধি থাকিবাচোন, গৰমত ভাল লাগে। পিন্ধিব লাগিব, সেই ঘৰৰ ভিতৰতহে পিন্ধিব পাৰি আকৌ। এই বয়সস্থ মানুহবোৰ আহিলে আকৌ এইটো পিন্ধি ওলাব নোৱাৰি দেই, বৰ লাজ লাগিব। তাতে আকৌ আমাৰ গাঁৱৰ পৰিৱেশ নহয় জানো, মোক এইদৰে কোনোবাই দেখিলে হৈছে আৰু গোটেই বুবু বাপাকে উলিয়াব, সেই ৰত্নৰ ঘৈণীয়েকজনী এইবিলাক কি পিন্ধিছে বুলি। কোৱা মানুহে ক'বই, তুমি সেইবিলাক ধৰি নাথাকিবাচোন। খালি তুমি কথাটো ঠিকেই কৈছা বাৰু, সেই বয়সস্থ মানুহ আহিলে এইটো পিন্ধি নোলাবা, মানে নাইটি পিন্ধি থাকিলে নিজৰে বেয়া লাগে ন, তোমাক সেই মেখেলা চাদৰতে বেছি ধুনীয়া লাগে। হয় দে, তই ঠিকেই কৈছ। পিছে তই পিন্ধি থকা সেই কুৰ্তাযোৰ বৰ ধুনীয়া লাগিছে আকৌ দেই, ক'ৰ পৰা ল'লি? ময়ো তোমাৰ আগতে একেই সেই দোকানৰ কাৰণে আনিছিলোঁ, ভাবিলোঁ ময়ো এযোৰ লৈ লওঁ বুলি, সেইটো কাৰণে পিন্ধিলোঁ আৰু। বহুত দিন সেই নতুন কাপোৰ লোৱাই নাছিলোঁ নহয়। ভালে দে মাজনী, আমাৰ ভাল দিন আহিছে আৰু, এতিয়া যেনেকৈ তেনেকৈ সেই ঘৰখন বনাই ল'ব পাৰিলে হ'ব আৰু। মা তুমি একো চিন্তা নকৰিবা, মই এতিয়া এটকা দুটকা ঘটিছোঁ নহয়, লাহে লাহে মই ঘৰখনো বনাম চাবা। মোৰ এটা সপোন আছে RCC ঘৰ এটা বনোৱাৰ, মানে এনেকৈ টিং লগা ঘৰটো সকলোৱে বনায়, কিন্তু RCC ঘৰ এটা লাগে আমাক। টিঙৰ পৰা নহ'লে টিংপাতবিলাক বেয়া হৈ থাকে নহয় পানী পৰিলে, সেইটো কাৰণে RCC ঘৰ হ'লে আৰু টেনশ্যন নাই। তাকেহে তোৰ দেউতাৰতো এইবোৰ খবৰেই নাই, ইমান টিংকিখনৰ পৰা পানী পৰি থাকে। মই যে কিমান দিন সলাবলৈ ক'লোঁ টিংকিখন, তেওঁ আকৌ মোৰ কথা নুশুনে নহয়। সেই পইচা যিকেইটকা পাই মদ খাওঁতে উৰাই দিয়ে, সেইটো কাৰণে এতিয়া তয়ে কৰিব লাগিব আৰু। ময়ো সেই 2 টকামান গোটাম বাৰু, তই চিন্তা কৰিব নালাগে, ময়ো সহায় কৰিম। তুমি মোক একো সহায় কৰিব নালাগে, তোমাৰ সেই পইচা কেইটকা তোমাৰ সেই বেমাৰ আজাৰ হ'লে তোমাকে লাগিব, তুমি এইবিলাক কথা চিন্তা কৰি থাকিব নালাগে। এই দেউতা পিছে কেনি গ'লগেনো? আজি মোৰ স্কুটিখনো অহা কথা আছে। তেওঁৰ কথা কি কবি আৰু, জানে দেখোন ৰাতিপুৱা সেই মটৰ ভাতিতে বহেগৈ আৰু, ঘৰত কি আছে কি নাই সুধিবলৈ তেওঁৰ সময়েই নাই। দেউতাও মানে যে কিনো কামবোৰ কৰি থাকে নহয়, অকল মানে নোহোৱা কামবোৰে কৰি থাকিব, মোৰ সেইটো কাৰণে দেউতাৰ ওপৰত খং উঠে। তই সেইজনক বুজাই একো লাভ নাই সেইজনক বুজোৱা মিছা। এই যিমান ক'লেও নুশুনে নহয়, ময়ে ইমান দিনে তেওঁক চিধা কৰিব নোৱাৰিলোঁ, তইনো ক'ৰ পৰা পাৰিবি? তাকেহে দেই, ইমান ঘৰখনত ডাঙৰ ছোৱালী এজনী আছে, গাভৰু হ'লগৈ, এতিয়া বাৰু সেইবিলাক আগৰ নিচিনা চেওঁ ধৰি থাকিব লাগেনে? এতিয়াতো চেঞ্জ কৰিব সময় হ'ল নহয়। কিয় বা বুজালেও নুবুজে, সেই বেছি দিন নাই, লিভাৰটো যাব। সেই গোলাপী ঘৰত চুলাই খাই এনেকুৱা অৱস্থা হৈছে, দেখা নাই জানো চেহেৰাটো কি হৈছে? গোটেইটো একদম দাড়ি চলি দীঘল হৈ কিবা একদম কেনেকুৱাটো হ'লগৈ নহয়, গুণ্ডাটোৰ কথাহে লাগে। সঁচাকৈ দেই, তেওঁক বুজায়ো মানে মই ভাগৰি পৰিছোঁ আৰু, যিমান ক'লেও মিছা। মানে কোনোবা দিন এনেকুৱা প্ৰস্তাৱন হয়, তেতিয়া কান্দিও লাভ নাই। আৰু এইদৰে বাৰু এতিয়া কোনোবা দিন বেমাৰত পৰিলে ক'ৰ পৰা আমি ইমান পইচা গোটামহে, সেইটোতো বুজিব লাগে তেওঁ। তাকেহে এইবোৰ মানুহ নুবুজে বুজাই লাভ নাই মাজনী। সেই তই সেইটো কাৰণে ভালকৈ কিবা এটা কৰ দেই, তোক বিয়া দি ল'ব পাৰিলে মোৰ বহুতখিনি টেনশ্যন কমিব। মোৰ তোমালৈহে চিন্তা লাগে মা, মোৰ কথাটো মই চিন্তা নকৰোঁৱেই। মই বাৰু বিয়া সোমাই গ'লে তোমাৰ যে কি হ'ব নহয় এই দেউতাৰ লগত। এই যি হয় হ'ব আৰু, ইমান মোৰ কথা চিন্তা কৰিব নালাগে দেই। সেই আগতে যেনেকৈ আছিল সেইদৰে থাকিম আৰু। চাইলিবা স্কুটিখন এতিয়ালৈকে পোৱাহি নাই নেকি? নাই পোৱাহি নাই। পিছে মিয়াদা তুমি ইয়াত যে মানে দোকানখন এৰি আহিছিলা যে এইদৰে? দোকানত সি ৰঘুদা বহি আছে, একো নাই দিয়া, তেওঁ চাম বুলি কৈছে, আৰু এতিয়া কাষ্টমাৰো নাই, সেইটো কাৰণে মই ভাবিলোঁ তোমাৰ স্কুটিখনকে চাই যাওঁ বুলি। এই মাজনী তয়ো যে তাইক অকল দোকানতে বহাই থ'ব বিচাৰে মানে, আহিছে আকৌ তাই সেই স্কুটিখন চাবলৈ, তাইক চাব দেচোন, তাইয়োতো মন যায় ন চাবলৈ কেনেকুৱা স্কুটি আনিছে। এই মই বেয়া পোৱা নাই নহয় তাই অহাৰ কাৰণে, খালি মানে দোকানখন এইদৰে এৰি থৈ অহাৰ কাৰণেহে চিন্তা কৰিছোঁ। যিহেতু ঘৰৰ সেই পদূলিমুখতে আছে দোকানখন, তাতে অকণমান দূৰ হয়, এই মোৰতো ইয়াৰ পৰা সেই চাই থাকিলেও দেখি নাপাওঁ, সেইটো কাৰণে মানে কোনো নাথাকিলে দোকানত কাষ্টমাৰ আহিলেও ঘূৰি যাব নহয়। বা তুমি চিন্তা কৰিব নালাগে, ৰঘুদাই সেই মোলৈ কল কৰি দিম বুলি কৈছে, মানে যদি সেই কোনোবা কাষ্টমাৰ আহে। হ'ব দিয়া, একো নাই। বা পিছে স্কুটিখন এতিয়ালৈকে পোৱাহি নাই নেকি? ইমান দেৰি হৈ গ'ল। তাকেহে এই ল'ৰাটোৱে দি থৈ যাম বুলি কৈছিলে, ইমান দেৰি লগাইছে নহয়, কি কৰিছে জানো? আনিব নহয়, তহঁতে অধৈৰ্য নহ'বিচোন। সেই কিবা চাগে আনোতে অলপ দিগদাৰ হৈছে আকৌ, ডাঙৰ বস্তু নহয় জানো, সেইটো কাৰণে আনোতে অলপ অসুবিধা হৈছে। মা তুমি যে কিনো কথাবোৰ কৈ থাকা নহয়, কিনো অসুবিধা হ'ব? তেওঁলোকে দেখোন এইবিলাক সদায় অনা নিয়া কৰিয়ে থাকে, আৰু এনেকুৱা বস্তুবিলাক ডেলিভাৰী দিয়ে থাকে। মই আকৌ ইমানকৈ নাজানো নহয়, মই কিবা কথাটোহে কৈছোঁ আৰু। বাইদেউ আপোনাৰ স্কুটিখন লৈ আহিলোঁ দেই, এইখন। ইমান দেৰি লগালা যে তুমি স্কুটিখন আনোতে, মই অথনিৰ পৰা ৰৈ আছোঁ। নহয় মানে মই বেলেগ এটা কামত ফচি গৈছিলোঁ আৰু, সেইটো কাৰণে অলপ সময় লাগিলে। ঠিক আছে হ'ব বাৰু, এতিয়া তুমি যোৱা। হ'ব দিয়ক বাইদেউ, মই তেন্তে আহিছোঁ আৰু, ভালকৈ চলাব দেই স্কুটিখন। ঐ মাজনী স্কুটিখন এখন বৰ ধুনীয়া দেই, ইমান ধুনীয়া লাগিছে কালাৰটো। বা আণ্টিয়ে ঠিকেই কৈছে, স্কুটিখন কিন্তু বহুত ধুনীয়া লাগিছে দেই। প্লেজাৰ হয় নেকি? প্লেজাৰে হয়। স্কুটিখন আৰু মই বিচাৰি আনিছোঁ জানানে, সেই পিংক কালাৰটো নাপালোঁ, এই ব্লু কালাৰটোকে উঠাই দিলোঁ। কালাৰটো কিন্তু বহুত ধুনীয়া লাগিছে পাই, মোৰে আপোনাৰ স্কুটিখন পচন্দ হৈ গৈছে। পূজা অকণমান কৰি দিওঁ, নতুন স্কুটিখন আনিছে নহয়। মা বিশ্বকৰ্মা বস্তু যে, পূজা অকণমান কৰি দিয়া, তেতিয়াহে ভাল হ'ব। এই আৰু নতুন স্কুটিখন চলাওঁতে নহ'লে সেই কিবাকিবি বিঘিনিও থাকিব পাৰে, সেই পূজা অৰ্চনা কৰিলে সকলোবোৰ আঁতৰি যাব আৰু। সেইটো কাৰণে আকৌ সেই নতুন যিকোনো বিশ্বকৰ্মা বস্তু আনিলে পূজা অৰ্চনা কৰিয়ে ল'ব লাগে, তেতিয়াহে ভাল আকৌ, তাতে একদম চলোৱা বস্তু হয়। মিৰাণ্ডা এয়া লোৱা মিঠাই খোৱাহি।
স্কুটি পাৰ্টি মানে মিঠাই খাব পাম আৰু এতিয়া ন? নম 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 নম। এই কিন্তু কাজু কাটলি সেই মিঠাইটো মোৰ কিন্তু খাই বহুত ভাল লাগে দেই। মিৰাণ্ডা, তুমি নহ'লে আজি খানাটো ইয়াতে খাই যাবা মানে আমাৰ ঘৰত। বা মই আকৌ টিফিনো লৈ আহিছিলোঁ নহয়, এতিয়া টিফিনটোৰ খানাখিনি কি হ'ব? এই তুমি সেইখিনি ৰঘুকে খাব কৈ দিবা, সেই ৰঘুদাই খাই দিব নহয়। তেওঁ এনেও সেই বেলেগে বনোৱা সেই ৰন্ধা বঢ়া কৰা চব্জিবোৰ খাই খুব ভাল পায়। মই তেনেহ'লে সেই মাংস 1 কেজি মানকে আনোগৈ, সেই গোটেইখিনি আজি ভালকৈ ভাত সাজ খাব লাগিব। অঁ মা, তুমি ঠিকে কৈছা, সেই মিৰাণ্ডা আছে নহয়, মাংসখিনি ময়ে বনাম। তুমি খালি সেই দালিটো আৰু চব্জি অকণমান বনাই দিবা, চালাডটো আৰু মাংসখিনি ময়ে বনাই দিম। হ'ব দে, তই যি ভাল দেখো তাকে কৰিবি। চাইলি, অঁ চাইলি, নিধি তুমি ইয়াত যে ঘপকৈ মোক একো খবৰ নিদিয়াকৈ ওলাই দিলাহি। এই এনেই আহোঁ বুলি ভাবিলোঁ, আজি থকাকৈ আহিছোঁ তোমালোকৰ ঘৰত। বা ভালেই হ'ল দিয়া তুমি থাকিবলৈ আহিলা। ইমান দিনৰ মূৰত যে লগ পাইছোঁ ন, সেই বিয়া হোৱাৰ পৰা দেখোন মানে এংগেজমেণ্ট হোৱাৰ দিনৰ পৰা লগেই পোৱা নাই। আৰু এইফালে মই আজি স্কুটি এখন ল'লোঁ নহয়, কেনেকুৱা লাগিছে? স্কুটিখন কিন্তু বৰ ধুনীয়া লাগিছে দেই, মোৰ কালাৰটো গতে অলপ ছেম হয় ন? অঁ সেই তোমাৰ স্কুটিখনো মানে মোৰ ভাল লাগিছিলে যে, সেইটো কাৰণে ভাবিলোঁ ময়ো এনেকুৱা এখন স্কুটি লৈ লওঁ বুলি। আৰু মোক যিহেতু এতিয়া টাউনলৈ অহা যোৱা কৰিবলৈ স্কুটি এখন বিশেষকৈ লাগে, তাতে এতিয়া ভালেই কৰিলা স্কুটি এখন লৈ ল'লা। পিছে আণ্টি আপোনাৰ ভালনে? ভাল। সেইদিনা তোমাৰ এংগেজমেণ্টৰ পাৰ্টিটো খাই কিন্তু বৰ ভাল লাগিলে দেই। হয় নেকি? মিৰাণ্ডা, এইফালে মোৰ লগৰ নিধি, তুমি চিনাকি হৈ লোৱা। অঁ আপুনি চাইলিবাৰ লগৰ নেকি? অঁ মই চাইলিৰ লগৰ হয়। পিছে তুমি কোন বাৰু? মই চিনি পোৱা নাই, আগতে মানে তোমাক দেখা নাই। তাইক সেই মোৰ দোকানত মানে নতুনকৈ লৈছোঁ, মোৰ মানে অকলে প্ৰব্লেম হয় যে, সেইটো কাৰণে তাই মোৰ মানে সেই কাউণ্টাৰত বহে আৰু পইচা চইচা জমাবিলাক লয়, আৰু মই যদি নাথাকোঁ তেতিয়া কাপোৰ কানিও সেই দিয়ে কাষ্টমাৰক। ভালে কৰিছা দিয়া চাইলি, তুমি যে আগবাঢ়ি গৈছা, মই সেইটো কাৰণে বহুত সুখী তোমাক লৈ। হ'ব, কাইলৈৰ পৰা তুমিও মোৰ লগত জইন হৈ যাবা আৰু দোকানতে বহিম দুইজনী। তুমি ঠিকে কৈছা, ময়ো আকৌ কেইদিনমান থকাকৈ আহিছোঁ নহয়, ভালেই হ'ব, দোকানত তোমাৰ লগত টাইম স্পেণ্ড কৰিম। মিৰাণ্ডা, তুমি তেনেহ'লে এতিয়া দোকানলৈ যোৱা, পিছত মই তোমাক ভাত খোৱাৰ সময়ত মাতি দিম। অঁ চাইলিবা, ঠিক আছে তেনেহ'লে মই দোকানলৈ গৈছোঁ। নিধিবা তুমি থাকা দেই, মই আহিছোঁ। নিধি ব'লা ভিতৰলৈ যাওঁ, এইদৰে বাহিৰত ৰৈ আছা, আলহীজনী আহিছে। মাজনী তয়ো যে আৰু কিনো কামবোৰ কৰি থাকোঁ নহয়, তাইক ভিতৰলৈ নিব পৰা নাই। নিধি ব'লা, মাৰ পৰা মই তোমাৰ কাৰণে গালি খাইছোঁ। ব'লা তেন্তে ভিতৰলৈ যাওঁ।